ভাৰতৰ স্বাধীনতাৰ ৬৫ বছৰ অতিক্ৰম কৰাৰ পাছতো অসমৰ কংগ্ৰেছ চৰকাৰখনে খাটি খোৱা চাহ জনগোষ্ঠীটোক সাংবিধানিক অধিকাৰৰ পৰাও বঞ্চিত কৰি ৰাখিছে। এই অভিযোগ অসম চাহ জনজাতি ছাত্ৰ সন্থা বা আটছা। চাহ জনজাতিৰ ছাত্ৰ সংগঠনটোৱে তেওঁলোকৰ বিভিন্ন দাবী পূৰণৰ বাবে দিছপুৰৰ লাষ্টগেটত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। চাহ জনগোষ্ঠীটোৰ বিভিন্ন সমস্যা আৰু দাবীৰ বিষয়ে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি প্ৰহ্লাদ গোৱালাই কয়, আমাৰ আজি এই ধৰ্ণা কাৰ্যসূচীৰ প্ৰধান দাবী হ'ল আমাৰ যিটো জনজাতিকৰণ। এটা দীঘলীয়া সময়ৰ পৰা চাহ জনজাতি ছাত্ৰ সন্থাই জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে দাবী উত্থাপন কৰি আহিছে আৰু বাৰম্বাৰ আমাৰ দাবীৰ প্ৰতি চৰকাৰে অৱজ্ঞা কৰি পেলাই আমাৰ এই সমস্যাটো জীয়াই ৰাখিব বিচাৰিছে। সেইকাৰণে আমি পুনৰবাৰ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। আজি লাষ্ট গেটত এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি তৰুণ গগৈক সকীয়াই দিব বিচাৰিছোঁ শেষবাৰৰ বাবে যে আপুনি আমাৰ এই সমস্যাটো যদি ইয়াৰ পিছতো যদি গুৰুত্ব প্ৰদান নকৰে সমাধানৰ ক্ষেত্ৰত, তেতিয়া ভৱিষ্যত দিনত আপুনি চাহ জনগোষ্ঠীৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বৰ কাৰণে সাজু থাকক। তাৰ লগতে আমাৰ জনগোষ্ঠীৰ লোকসকলে সন্মুখীন হোৱা বিভিন্ন জ্বলন্ত সমস্যা, ভূমিৰ পট্টা প্ৰদান, আমাৰ যিটো চাহ জনগোষ্ঠীৰ কল্যাণ পুঁজি 200 কোটি টকালৈ বৃদ্ধি কৰা, আমাৰ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা, আমাৰ চাহ বাগিচাৰ যিটো উচ্ছেদ কাৰ্য বিভিন্ন সময়ত চলি আহিছে, সেই উচ্ছেদ কাৰ্য বন্ধ কৰাকে আদি কৰি শৈক্ষিক সমস্যা, অৰ্থনৈতিক সমস্যা, সকলোবোৰ সমস্যাৰ যিবোৰ জ্বলন্ত যিখিনি সমস্যা সেইখিনি সমাধানৰ কাৰণে আমি আজি এই ধৰ্ণাৰ জৰিয়তে দাবী উত্থাপন কৰিছোঁ। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।